ওকে সো আমি ইয়াতে এক্সিট কৰি দিছোঁ ঠিক আছে আমি ইয়াতে এক্সিট কৰি দিছোঁ আৰু তাৰপিছত চাওক মাৰ্কেট কেনেকুৱা ৰেলি কৰিছে চ' এইবোৰ মিষ্টেক্স আমি কৰোঁ হয়তো আমি বহুত ভাল ষ্টকছ কিছুমান পিক কৰোঁ বাট ষ্টিল আমি কেতিয়াবা মিছ কৰি দিওঁ এইটো ৰখাব নোৱাৰি এইটো কণ্ট্ৰল কৰিব নোৱাৰি চ' একো নাই আমি নেক্সট আৰু অপৰচুনিটি বিচাৰিম এনেকুৱা ষ্টকছ আৰু পাম লাইফত ঠিক আছে আৰু দিন বাকী আছে চ' মই এতিয়া বেংক নিফটি চাৰ্ট আপোনাক দেখাই আছোঁ অ'কে দিছ ইজ বেংক নিফটি চ' বেংক নিফটি মই আপোনাক যদি পুৰা কেণ্ডেল পুৰা যদি ষ্ট্ৰাকচাৰটো মই আপোনাক দেখাওঁ মাৰ্কেটৰ মই একদম উইকলি টাইম ফ্ৰেমৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ ঠিক আছে তো উইকলি টাইম ফ্ৰেমত মাৰ্কেটৰ ষ্ট্ৰাকচাৰবোৰ চাইছে মাৰ্কেট অভাৰঅল আপ ট্ৰেণ্ডত আছে ঠিক আছে এতিয়া বেংক নিফটি অভাৰঅল এটা অল টাইম হাই মানে তাৰ অভাৰঅল যোনটো হাই আছে এইটো অলমষ্ট ব্ৰেক কৰিছে ঠিক আছে চ' ইয়াতে আমি এইটো গম পালোঁ এতিয়া চাওক এতিয়া যদি মই এইটো ডেইলি কেণ্ডেলত আহোঁ মানে ডেইলি কেণ্ডেল মিনছ আজিৰ যদি মই কেণ্ডেলটো চাওঁ আজি গোটেই দিনৰ মাৰ্কেটৰ মই যদি কেণ্ডেলটো চাওঁ এইটো কি হয় এইটো যাৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতে গম পাব ইটছ কল্ড আ ড'জি কেণ্ডেল ঠিক আছে এইটো ড'জি বুলি কয় মানে ইনডিচিজন কেণ্ডেল একো ডিচিজন হোৱা নাই এইটো কনফিউজন চ' মই যদি ইয়াৰ হাই আৰু ল' মাৰ্ক কৰোঁ এইটো এটা জ'ন মোৰ কাৰণে হৈ যাব ঠিক আছে এতিয়া যদি মই আৱাৰলি টাইম ফ্ৰেম বা 30 মিনিট টাইম ফ্ৰেমত যদি মই যাওঁ ইয়াতে মই কি দেখা পাই আছোঁ যে মাৰ্কেটৰ যোনটো বাইং মুভছ আছে মাৰ্কেট যোনটো ফ্ল'ত মানে ওপৰত গৈ আছিলে এতিয়া মাৰ্কেট অলপ উইকনেছ দেখাই আছে ইয়াতে চি তো ইয়াতে কেণ্ডেলছৰ চাইজ চাওক ইয়াতে এইবোৰ ষ্ট্ৰং অলপ কেণ্ডেলছ আছিলে বাট ইয়াতে একো ষ্ট্ৰং কেণ্ডেল নাই আৰু আজি গোটেই দিনটোত মাৰ্কেট কি কৰিছে মাৰ্কেট আজি আপোনাৰ 15 মিনিট টাইম ফ্ৰেমত এইটো লেভেলৰ পৰা মানে মাৰ্কেট আজি ৰাতিপুৱাৰ পৰাই বুলিছ আছিলে চ' আমি ইয়াতে একো বাইং কৰা নাই কাৰণ মই জানো অল টাইম হাইৰ পিছত কণ্টিনিউছলি মাৰ্কেট ইমান ইজিলি অল টাইম হাই ভাঙি এনে এতিয়া ওপৰত গৈ আছে ইমান ইজি নহয় ঠিক আছে চ' মাৰ্কেট তাৰপিছত গোটেই বায়াৰ্ছক ইয়াতে ট্ৰেপ কৰিছে চ' আমি আজি এইকাৰণে বেংক নিফটি আমি ট্ৰেড কৰাই নাই কাৰণ এতিয়া ভাল টাইম নহয় কাৰণ মাৰ্কেট মানে অপশ্যন ট্ৰেডিঙৰ কাৰণে আৰু অপশ্যন চবতকৈ টাফ হয় চ' মেইনলি আমি কি কৰিম চ' মই ইয়াতে কি ভাবি আছোঁ যে মাৰ্কেট বহুত বেছি ষ্ট্ৰেচ হৈ গৈছে ইয়াতকৈ বেছি আৰু মুভমেণ্ট নাহে ঠিক আছে মানে চাওক এতিয়া মই যদি অনেষ্টলি মই যদি এটা কথা ক'ব যাওঁ ইয়াতে আপুনি কি দেখা পাই আছে ইয়াৰ পৰা ইয়ালৈ যোনবোৰ মুভছ আহিছে ঠিক আছে ইয়াৰ পৰা এইটো পইণ্টৰ পৰা যদি এইটো পইণ্টৰ এটা মুভছ আহিছে তাৰপিছত ক্ৰেছ আহিছে ঠিক আছে এইবোৰ মুভছ আহিছে ক্ৰেছ আহিছে এতিয়া চাওক তো এতিয়া কোনটো অহা বাকী আছে বুজিছে চ' মেইন কথাটো হৈছে যে আপোনালোকে যদি ইয়াতে আপুনি ট্ৰেণ্ডটো চাই কমপ্লিট ষ্ট্ৰাকচাৰটো মাৰ্কেটৰ ওকে যদি আপুনি কমপ্লিটলি মাৰ্কেটৰ ষ্ট্ৰাকচাৰটো চাই আপ ডাউন আপ এতিয়া কোনটো অহা বাকী আছে এইটো ৰাইট চ' এটা ডাউন চাইড মুভ অহা বাকী আছে আৰু ইয়াৰ পিছত ইয়াতে চাওক ইয়াৰ পৰা ইয়ালৈ কিমান পাৰ্চেণ্টৰ মুভ এইটো অলমষ্ট 5% ইয়াতে চাওক ইয়াতে আপুনি দেখা পাই আছে 5% ঠিক আছে চ' অলমষ্ট 5% মুভ দিয়াৰ পিছত মাৰ্কেট ফল হৈছে অ'কে ইয়াতে চাওক কিমান পাৰ্চেণ্ট মুভ এইটো অলমষ্ট 5% চাইছে ইয়াৰ পিছত 5% পিছত মাৰ্কেট ফল দি দিছে এতিয়া মাৰ্কেটে কিমান পাৰ্চেণ্ট মুভ কৰিছে 6% চাইছে বহুত বেছি ষ্ট্ৰেচ হৈ গৈছে মাৰ্কেট এতিয়া এটা ফল দিয়া মেণ্ডেটাৰী হয় মাৰ্কেটত তো ইয়াতে আমি বাইংটো ডেফিনেটলি নকৰোঁ ঠিক আছে চ' এইটো নহয় যে আমি ট্ৰেণ্ডৰ এগেইনষ্ট গৈ আছোঁ ট্ৰেণ্ডৰ এগেইনষ্ট যোৱা নাই ট্ৰেণ্ডৰ এগেইনষ্ট কিয় যোৱা নাই কাৰণ মাৰ্কেট এটা বহুত ষ্ট্ৰং এটা অল টাইম হাই ব্ৰেক কৰিছে ঠিক আছে আৰু ইয়াতেও যদি মই চাওঁ ইয়াতে মেজৰ ৰেজিষ্টেঞ্চ আছে তো আমি ইয়াতে কি কৰিম কল শ্বৰ্ট কৰিম ঠিক আছে আমি কালি ইয়াতে কল শ্বৰ্ট কৰিম চ' কল শ্বৰ্ট মানে কেনেকুৱা মই ইয়াতে কিয় কল শ্বৰ্টৰ কথা ভাবি আছোঁ কাৰণ অপশ্যনত কি হয় অপশ্যনৰ কথা কৈ আছোঁ আমি কল বাই কেতিয়া কৰোঁ যেতিয়া আমাৰ লাগে মাৰ্কেট ওপৰত যাব ঠিক আছে যদি মোৰ ফিল হয় যে মাৰ্কেট ওপৰত যাব তেতিয়া আমি কি কৰোঁ কল বাই কৰোঁ ঠিক আছে আৰু যদি আমাৰ ফিল হয় যে মাৰ্কেট তলত যাব তেতিয়াহ'লে আমি কি কৰোঁ পুট বাই কৰোঁ অপশ্যনত ঠিক আছে চ' এতিয়া মোৰ লাগি আছে যে মাৰ্কেট ইয়াৰ পৰা ওপৰত নাযায় মানে মোৰ মতে হৈছে যে মাৰ্কেট এইটো লেভেলৰ ওপৰত নাযায় বা ইয়াৰ ওচৰত কাষত ইয়াতে ছাপ'জ মাৰ্কেট আজি গোটেই সপ্তাহ মেবি ইয়াৰ কাষতে এনেকৈ আপ ডাউন কৰি কেনে ইয়াৰ তলতে থাকিব মোৰ লগা নাই ইয়াৰ ওপৰত যাব চ' এইকাৰণে মই কি কৰিম মই দূৰৰ লাইক ছাপ'জ চে 48,800 বা 49,000 মই কল অপশ্যন মই শ্বৰ্ট কৰিম ইয়াতে ঠিক আছে আৰু যদি মোৰ বেছি কনফাৰ্মেশ্যন পাই গৈছোঁ বা মোৰ যদি লাগি আছে যে নাই মাৰ্কেট এতিয়া
ইয়াতে মই কল শ্বৰ্ট কৰিলোঁ ইয়াতে যদি মাৰ্কেট যদি লাগি আছে যে নাই এইটো ষ্ট্ৰাকচাৰ ব্ৰেক কৰিব আৰু এইটো ষ্ট্ৰাকচাৰ যদি ব্ৰেক কৰি দিছে মাৰ্কেটে চ' ইয়াতে আমি বহুত ধুনীয়া এটা ফল দেখা পাম এটলিষ্ট এইটো লেভেললৈকে ঠিক আছে চ' আমি ইয়াৰে আমি চ' মাৰ্কেট যদি মোৰ ফিল হয় এইটো লেভেল ব্ৰেক হ'ব দেন মই ইয়াৰো ইন দ্য মানি এটা কল অপশ্যন মই শ্বৰ্ট কৰি দিম চ' হেল্ল' এভৰিৱান যেনেকৈ মই কৈছিলোঁ যে মাৰ্কেটৰ এটা ফল অহা বাকী আছে ছেম একজেক্টলি মই 49,000ৰ ওপৰত মই কৈছিলোঁ যে মাৰ্কেট নাযায় ক্লজিং নিদিয়ে চ' চি একজেক্টলি সেইটো পইণ্টৰ পৰা ফল অহা আৰম্ভ হৈছে আৰু মাৰ্কেট 3 দিন কণ্টিনিউৱাছলি ফল হৈছে চ' ইয়াৰ পৰা যদি মই আপোনাক দেখাওঁ যে কিমান পাৰ্চেণ্ট ফল হৈছে চ' এইটো 4%ৰ ফল হয় মানে এপ্ৰক্সিমেটলি 2,000 পইণ্টছ আৰু বেংক নিফটি 2,000 পইণ্টছ মানে বহুত বেছি হয় চ' মাৰ্কেটৰ এটা ফল দি দিছে চ' মে বি মাৰ্কেট ইয়াৰ পৰা অলপমান ৰিকভাৰী কৰিব দেন মে বি আকৌ তাৰ ডাউন ট্ৰেণ্ডটো কণ্টিনিউ হ'ব চাই লওঁ কি হয় এতিয়া একো ক'ব নোৱাৰি কাৰণ মাৰ্কেট অলমষ্ট এটা ছাপৰ্টৰ কাষতো আহি গৈছে চ' ইয়াতে আমি চেক কৰিম যে মাৰ্কেটে তাৰ ৰিচেণ্ট এইটো লেভেল ছাষ্টেইন কৰে নে নকৰে যদি ইয়াৰ তলতে যদি থাকে দেন অবভিয়াছলি আমি ইয়াতে শ্বৰ্টিঙৰ কাৰণে পজিশ্যন ল'ম আৰু যদি এইটো লেভেল ক্ৰছ হৈ যায় দেন অবভিয়াছলি আমি ইয়াতে আমি বাইঙৰ কাৰণে এটা ল'ব পাৰোঁ চাই লওঁ কি হয় ডিপেণ্ড কৰে চ' সেইকাৰণে আপুনি নিজৰ এনালিচিছৰ ওপৰত সদায় কনফিডেঞ্চ থাকিব বিলিভ কৰিব দেটছ ইট অ'কে